অসমীয়াত এষাৰ কথা আছে বোলে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এই কথাষাৰ প্ৰমাণিত হ'ল আজি মোৰ ক্ষেত্ৰতে, কাৰণ আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। তাৰ উপলক্ষে আমাৰ তেজপুৰ চাৰ্চ ফিল্ডত অনুষ্ঠিত কৰা হৈছিলে পেৰেড আৰু কুচকাৱাজ। মই আহি পোৱালে সকলোখিনি শেষেই হৈ থাকিলে। এনেকুৱা লাগিলে যেন মই আজি ভঙা বিয়াত উৰুলিহে দিব আহিলোঁ। তাকে চিন্তা কৰি মূৰটো খজুৱাই খজুৱাই বাহিৰলৈ ওলাই আহিলোঁ। আহি পাই দেখিলোঁ যে মোৰ লগৰ এজন ভাইটিয়ে মোক দেখি মাত খাই দিলে, আৰু তাৰ লগত অলপ ধেমালি কৰাৰ পাছতে বাহিৰলৈ আহি পেলাই মই ভাবিলোঁ যে এতিয়া কি কৰা হ'ব, ক'লৈ যোৱা হ'ব, ক'ত গ'লে মই ভাল পাম। সেইটো কথাকে চিন্তা কৰি আহি পালোহি মোৰ নিজৰ মন্দিৰভাগ। আৰু চাটাৰ এখন খুলি দিয়াৰ লগে লগে দেখা পালোঁ মোৰ ভগৱান জুবিন দাক। উফ ৰাম ৰাম, এতিয়াহে যেন মই মনটো শান্তি পাইছোঁ দেই। লগে লগে মই দোকান চাফা কৰাত আৰম্ভ কৰি দিলোঁ। তেনেকুৱাতে আহিলে আমাৰ ৰাজীৱ দাই ক'লে পিকে পাণ দুটা দিয়া। ৰাজীৱ দাক পাণ দুটা দি ল'লোঁ। তাৰ পাছতে আহিলে দুজনমান আৰু কাষ্টমাৰ, তেখেতসকলৰ লগতো বস্তু আদান প্ৰদান কৰিলোঁ। তাৰ পাছতে আহিলে আমাৰ লগৰ ভাইটি কেইটামান, সিহঁতৰ লগত কথা পাতিলোঁ, ফূৰ্তি কৰিলোঁ, তামাচা কৰিলোঁ। মুঠতে আজি দিনৰ আগবেলাটো সময় দিলোঁ আজি দোকানত, আৰু পাছবেলাটো সময় দিম এতিয়া মোৰ ঘৰৰ পৰিয়ালক। আৰু ভিডিঅ'টো আপোনালোকে চাই থকাৰ কাৰণে বহুত ধন্যবাদ থাকিলে। বাই বাই, জয় অসম, জয় জুবিন দা।